Hello everyone. আজি second day of training. Fieldত আহি free hand running and stretching কৰিলো. Then coach ক'লে তোমাৰ আছে বলিং ড্ৰিলছত তোমাৰ মেইন ইম্পৰ্টেণ্ট কথাটো হৈছে পেচ বলাৰৰ কাৰণে ৰাণ আপৰ পৰা সকলো বস্তু শুধৰণি হয়। সেইটো কাৰণে আজি তোমাৰ আছে ফাৰ্ষ্ট আছে তোমাৰ হাৰ্ডেলত আজি ৰানিং আছে, ঠিক আছে। মেক্সিমাম 30 to 40 বল, অ'কে। 30 to 40 বল কৰিব লাগিব। দেন ল'ড এণ্ড বল আছে। ল'ড এণ্ড বলো ছেম এনেকুৱা ৰিলিজত বহুত কাম আহে, সেইটো জাম্পত কাম আহিব, তোমাৰ এলাইনমেণ্ট ভাল হ'ব। following my coach মই start কৰিলো bowling run up. Actually perfect delivery কাৰণে rhythm লাগিব. Rhythm is everything in bowling. আৰু সেই rhythmটো আহিবলৈ run up টো smooth হ'ব লাগিব. So as per coach guidance মই কৰিলো 40 reps run up drill. After that 5 to 10 minutes break লৈ মই start কৰিলো next drill. Load and ball কৰিলো 40 reps. Then মোৰ second day training or next sessionত মই আহিলো জিমলৈ. জিমত আহি আজি বাইচেপ ট্ৰাইচেপ আৰু ৰিষ্টৰ কিছু প্ৰগ্ৰেম কৰিলো আৰু এয়াই আছিল আজি second day training. লগ পাই আছো next video.